অঙ্কন কৰিলা
পরিবর্তিত নারী আছে নিত্য যায় রাবণের প্রতিচ্ছবিত নাই নাই তাৰ মানে ৰাজ্যত শুনা মই লোকনিন্দা কথাবোৰ মিছা নহয় জানকী দীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া কওক দাদা কিবা অমংগল হৈছে নেকি আমাৰ ৰাজ্যত আদেশ কৰক দাদা এতিয়াই দূৰ কৰিম সেই অমংগল ব্যস্ত কৰা দাদা অপেক্ষিত মাত্ৰ তোমাৰ আদেশৰ বাবে শুনা ভাইহঁত দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী জানকী সীতাকে কলংকিনী দুচৰিত্ৰ বুলি ৰাজ্যতে কৰিছে প্ৰচাৰ বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাবাসীয়ে সীতাৰ অপযশ দুগুণে ৰাজ্যতে কৰিছে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা নাজানে সিহঁতে তথাপিতো কলংকিনী বুলি সীতা দেৱীক কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্য আদেশ কৰা দাদা মুহূৰ্ততে শিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখৰ জমৰ মূৰ্তিৰে স্বৰ্ণাকিত কৰোঁ শিৰ সেই দুৰ্মুখৰ ৰবা ভাইহঁত ৰবা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে
দুর্মুখ নিশ্চয় না কিন্তু পাৰিবানে হিৰচ্ছেদ কৰিব অযোধ্যাৰে শত শত প্ৰজাগণক শুনা ভাই দাদা কালি মই ছদ্মবেশেৰে সৰুতে ৰাজ্যত দাদা নিজ কাণেৰে শুনিলোঁ কি শুনিলা দাদা ভাইহঁতে নিজ কাণেৰে শুনিলোঁ ৰজকেও ৰজক আজি ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰ দাদা তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা দাদা আনৰ অপযোগ ৰচনা কৰাটোৱে সিহঁতৰ কাম অখিনি দগ্ধ শুদ্ধ সুবৰ্ণ কুচকি নোবোলে সুবৰ্ণ তেন্তে তেন্তে কি কৰা যায় এই অযোধ্যাবাসীক দাদা লক্ষ্মণ সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস লক্ষ্মণ দাদা সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দোহিতা তথাপিতো দাদা লক্ষ্মণ জানকী মাতৃ সতী চিৰপূজ্য জগতৰ আৰু সেইবাবেই দাদা লক্ষ্মণ সামান্য ৰজকক আমি নকৰো বিশ্বাস দাদা নকৰো বিশ্বাস ভাইহঁতে শুনিবানে তোমালোকে কৰিবানে এই ৰামক বিশ্বাস শুনা ভাইহঁতে আজি মই নিজ চক্ষুৰে দেখি আহিছোঁ কি দেখিলা দাদা ভাইহঁতে নিজ চক্ষুৰে দেখি আহিছোঁ জনক নন্দিনী জানকী সীতাই ৰাৱণৰ প্ৰতিচ্ছবি অংকৰণ কৰি ভাইহঁতে ৰাক্ষসে ৰাৱণৰ প্ৰতিচ্ছবি অংকৰণ কৰি নৃত্য যায় তাৰে ওপৰত কি কলা দাদা জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ লক্ষ্মণ নৃত্য যায় তাৰে ওপৰত লক্ষ্মণ নহয় দাদা এই কথা মোৰ নহয় বিশ্বাস ভাইহঁতে দাদা দাদা অসম্ভৱ অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে অসম্ভৱে আনৰ ৰাজ্যতে দাদা কিন্তু এই ৰামৰ ৰাজ্যতে দাদা ৰামৰ ভাগ্যতে দাদা তলৈ কৰে যত মানে আছে অসম্ভৱে দাদা সকলোবোৰেইতো এদিন সম্ভৱ হৈছিলে ৰঘুবংশী ৰামৰ ভাগ্যতে শুনা ভাইহঁতে দাদা ঐ মাতৃ কৈকেৰি সেই কুপ দৃষ্টে পঞ্চৱতী বনৰ স্বৰ্ণমৃগ পানীতে পঙা শিলে এই সকলোবোৰেইতো সম্ভৱ হৈ উঠিছিল এই ৰঘুবংশী ৰামৰ ভাগ্যতে কিমান সহিম আৰু এই হৃদয়ৰ জয় ৰাজকুলত জন্মগ্ৰহণ কৰি 14 বছৰ কটালো বনবাসী জীৱন দাদা অন্যায় সমন কৰি বধ কৰিলো বালিকে সেইতাপে ভাইহঁতে কহি থাকে আজিও মোৰ হৃদয় শুনা ভাইহঁতে দাদা সাগৰত সেতু বান্ধি জনক নন্দিনী জানকী সীতাৰ বাবে ব্ৰহ্মবতে
কৰিছিলো লংকাতে নাই 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 ভাইহঁতে নাই প্ৰয়োজন মোৰে স্বৰ্ণসিংহক নাই প্ৰয়োজন মোৰ দেৱী জানকী সমগ্ৰ ব্ৰহ্মাণ্ডে আজি তাৰ অপযশৰ কথা কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা দেৱী কলংকিনী চৰিত্ৰ অসম্ভৱ দাদা হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপি জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা ভাই দাদা ৰজাময় প্ৰজা সেৱা জানো ভালদৰে ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন আৰু এয়াই কি ৰাজধৰ্ম হ'ব জগতত প্ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰোঁ মই সকলো অকাৰ্য অপবাদে ৰঘুবংশৰে কলংক খণ্ডনৰ বাবে বিসৰ্জিব পাৰোঁ মই এই স্বৰ্ণসিংহক বিসৰ্জিব পাৰোঁ মই তোমালোকে তিনিওজনতে বিসৰ্জিব পাৰোঁ মই দেৱী জানকী দাদা তুমি বিসৰ্জন দিয়া লাগিলে তোমাৰ এই তিনি অনুযোগ তথাপি লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন শুনা ভাই যোৱা ভাই ভৰত যোৱা ভাই ভৰত দাদা এৰি আহা জানকী দেৱীক অৰণ্যৰ মাজত কোৱা ভাই ভৰত পাৰিবানে তুমি কোৱা ভাই ভৰত পাৰিবানে তুমি দাদা কিয় কৰালে নিষ্ঠুৰতে বৰ্জাঘাত নিদিবা দাদা এই ভৰতৰ গিৰে বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পালিবলে নিষ্ঠুৰতে ভাই সতোষ ন কোৱা ভাই সতোষ ন নাই ভাই পাৰিবানে কোৱা ভাই সতোষ ন পাৰিবানে তুমি চৰণ ধৰি কৰিছো কাকত সতোষ ন নোৱাৰিম পালিব এনে নিষ্ঠুৰতে সতোষ ন
ইয়ার বাহিরে দাদা যেমানে রেস্তোরা দেখল কিয় অকাতরে অম্লান বদনে পালিব তোমার কতুক নয় ভাই লক্ষ্মণ রঘুকুলাজি যাও তো রক্ষা তলে লক্ষ্মণ বনর মাজত দেবী জানকী দাদা লক্ষ্মণ কি তরে থাকিব অকলে লক্ষ্মণ লক্ষ্মণ দাদা তই দাদাক বুজা লক্ষ্মণ দাদা তোৰ কথা দাদাই শুনিব লক্ষ্মণ তই বুজা দাদা শুনা ভাইহঁত দাদা একেখন আকাশতে একেটা সময়তে এবে দেখা নাযায় ৰবি আৰু চন্দ্ৰ দাদা তেন্তে কোৱা ভাই কোৱা দাদা কাকে লাগে তোমালোকক কোৱা কোৱা ভাইহঁত কাকে লাগে তোমালোকক এই ৰামক নে জানকী দাদা কোৱা কোৱা ভাইহঁত কোৱা কাকে লাগে তোমালোকক লক্ষ্মণ দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ কোৱা কোৱা ভাই লক্ষ্মণ দাদা পালিবানে তুমি এই ৰামৰ আদেশ কোৱা কোৱা ভাই লক্ষ্মণ পালিবানে তুমি ৰামৰ আদেশ প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা লক্ষ্মণ শুনা দাদা শুনা তেন্তে লক্ষ্মণ দাদা কালিলৈ প্ৰাতঃতে দাদা বাল্মীকিৰ লক্ষ্মণ দৰ্শন কৰোৱা চলেৰে দাদা এৰি থৈ আহিবা জানকী দেৱীক অৰণ্যৰ মাজত এয়া ৰামৰ আদেশ দাদা 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 দেখা সর্ব দাদা রাঘবর লীলা তাকতে জীবে দেব আত্রি আদেখিলা রাম 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 রাম
নাকান্দিবি ভাই দাদা নাকান্দিবি জ্যেষ্ঠ হৈ চাব নোৱাৰো স্থিৰে হৈ ভাতৃ চকুলো লক্ষ্মণ দাদা শলাগিছো তোৰ ভাতৃ ভক্তি এই জগতত তোৰ দৰে ভাতৃ ভক্তি অতিকৈ বিৰল লক্ষ্মণ অতিকৈ বিৰল দাদা দাদা নাকান্দিবা দাদা কান্দি আৰু কোনো লাভ নাই কিন্তু বুজিলো দাদা 14 বছৰ অনাহাৰ অনিতাৰে থাকি মনত কাৰেগত এৰি থৈ স্নেহৰ উৰ্মিলা নকবি ভাই যিমাত্ৰিৰ তুমি সেউছিলা চৰণ আজি কোন হাতে দাদা এৰি আহিবা তুমি বনৰ মাজত দাদা আজি কোন হাতে এৰি আহিবা তুমি বনৰ মাজত কোৱা দাদা আজি কোন হাতে এৰি আহিবা তুমি বনৰ মাজত শত প্ৰজাঘাত হওকে লক্ষ্মণৰ শিৰত আই বহুমতী তুমি এতিয়াও দেশান্বিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যধন পৰিহৰি এৰি থৈ স্নেহৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবে দাদা তোমাৰ বাবে মেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন কিন্তু দাদা কিয় দিলা এনে নিষ্ঠুৰ আদেশ এই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হ'লে নহ'ব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰ আদেশ মই পালিবই লাগিব যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকীক অৰণ্যৰ মাজত